আজি বহুত ভাল লাগিছে। আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মোটামুটি 10,000তকৈ অধিক সমৰ্থক লৈ আজি গড়েশ্বৰ ৰাজহুৱা চক্ৰ বিষয়াৰ আমাৰ মনোনয়ন পত্ৰখন আমি দাখিল কৰিলোঁ। কি ক'ব, কেনেকুৱা কিমান ৰাইজৰ সঁহাৰি দিছে? এইটোতো আনএক্সপেক্টেড, মই ভাবাই নাছিলোঁ যে যিখিনি এষ্টিমেট কৰিছিলোঁ, যিমানখিনি আহিব বুলি ভাবিছিলোঁ তাতকৈ বেছিকৈ আহিছে। আমাৰ 30 নং গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা, পশ্চিমৰ পৰা, পূবৰ পৰা, একদম বৰ্ডাৰ এৰিয়াৰ পৰাও আহিছে। সেইটোৰ কাৰণে মই বহুত সুখী আৰু মই আটাইকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থাকিব আৰুতো বেলেগ বেলেগ পাৰ্টিৰো আছে, UPPL BPFৰ বাহিৰেও আৰু বহুত কেইটা দলৰ কেণ্ডিডেট আছে আমি গম পোৱাত। গতিকে এইবাৰ খেলাটো বেছি মজা লাগিব। নতুন প্ৰাৰ্থী হিচাপে গড়েশ্বৰক লৈ আপুনি কি পৰিকল্পনা কৰিছে? গড়েশ্বৰকতো আমি যিহেতু মই নতুন ফাৰ্ষ্ট টাইম মই এবাৰ ইলেকশ্যন খেলিব বিচাৰিছোঁ, গতিকে এটা নতুনত্ব, এটা ফিলিংছ আহিছে, হয় না নহয়? যেনে আপুনি নিজে যদি নতুন চাৰ্ট এটা পিন্ধে তে ফিলিংছটো কেনেকৈ অনুভৱ হয়, ঠিক তেনেকৈ ৰাজনীতিকত মই জড়িত হৈ আহি যে আজি মই কেণ্ডিডেট হ'ব ময়ো ভবা নাছিলে। আজি ৰাইজে যিখিনি আশীৰ্বাদ কৰিলে, ৰাইজে বিচৰাৰ কাৰণে আজি মই কেণ্ডিডেট হ'বলৈ সক্ষম হৈছে। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ আটাইকেইজন কাৰ্যকৰ্তাক মই এই চেগতে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। পোৱাৰ লগে লগে কিছু বিসম্বাদ দেখা দিছে, গতিকে কেনেদৰে আগবঢ়াব সেই বস্তু? এতিয়া আমাৰ মাজত কোনো তেনেকুৱা বিসম্বাদ হোৱা নাই। বিসম্বাদ হৈছে এইটোতো মই গম পোৱা নাই। যদি বিসম্বাদ হয় নিশ্চয় আপোনালোকে ৰিপ্লাই পাব। মই গড়েশ্বৰবাসী ৰাইজক এইটোকে ক'ব বিচাৰোঁ, আপোনালোকে 20টা বছৰ মানে চাৰিবাৰ ইলেকশ্যন হ'ল, এইবাৰ 5th টাইম। এই 20টা বছৰ আপোনালোকে যিসকল পাৰ্টিক আপোনালোকে বিশ্বাস কৰি পেলাই সমাজখন এৰি দিছিলে, গতিকে তাৰ তিতা কেহা আপোনালোকে পাইছে। গতিকে আগন্তুক আহি থকা দিনত গড়েশ্বৰবাসী ৰাইজে নতুনত্ব দেখিবলৈ পাব। হয়, প্ৰায় 10,000 আমাৰ সমৰ্থক আজি এই মনোনয়ন পত্ৰ দাখিল পৰ্বত আজি আহিছিলে আমাৰ কেণ্ডিডেট শ্ৰীযুত নাৰ্জাৰী ডাঙৰীয়াৰ সমৰ্থনত। আৰু ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা হ'ল আৰু মনোনয়ন পত্ৰ সকলো ফালৰ পৰা শুদ্ধ মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। আমি ভাবোঁ যে 4 তাৰিখে যেতিয়া ইয়াৰ স্কুটিনি হ'ব, গতিকে তাৰপিছতে আৰু আমাৰ যি প্ৰচাৰৰ কামটো ইতিমধ্যে আমাৰ চলি আছে, পাৰ্টীয়ে চলাই আছে, কিন্তু আচল হ'ব আমাৰ 4 তাৰিখৰ পৰা জোৰদাৰ প্ৰচাৰ হ'ব। কি আশা দেখিছে? চাওক, ভাৰতীয় জনতা পাৰ্টি এই নিৰ্বাচনত BTC এলেকাত নিৰ্বাচন জিকাটো, জয়ী হোৱাটো খাটাং। কাৰণ ইতিমধ্যে আমি ৰাইজৰ যি সমৰ্থন আৰু যি সঁহাৰি পাইছোঁ সকলো অঞ্চলতে আমি নিশ্চিত যে আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিব। আৰু আমাৰ প্ৰাৰ্থীয়ে বিভিন্ন আমাৰ যি জাতি জনগোষ্ঠী আছে, বিভিন্ন যি সম্প্ৰদায় আছে, সকলো সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিব। আৰু সকলো ইতিমধ্যে ওলাই আহিছে। আজি আপোনাসকলে বোধহয় দেখিছে যে আজি যি ৰেলী, এই ৰেলীয়ে প্ৰমাণ কৰিছে যে আমাৰ প্ৰাৰ্থী শ্ৰীযুত নাৰ্জাৰী ডাঙৰীয়াৰ বিজয় নিশ্চিত। চাওক, আমিতো সকলোবোৰ আসনতে জয়লাভ কৰিম বুলিয়ে আমি নিৰ্বাচন খেলিছোঁ। আমি যিহেতু নিৰ্বাচন খেলিছোঁ, সকলোবোৰ প্ৰাৰ্থীয়ে আমাৰ জয়লাভ কৰিব, এইটো আমি এই ক্ষেত্ৰত আৰু জয়লাভ কৰিম কাৰণে আমি তেখেতসকলক প্ৰাৰ্থিত্ব দিছোঁ। আৰু হয়, তো গতিকে আমি আটাইকেইখন আসন যিকেইখনত আমি প্ৰাৰ্থী দিছোঁ, আমি নিশ্চয় জয়লাভ কৰিম। মহিলাৰে কৈছে যে এককভাৱে BPF চৰকাৰ গঠন কৰিব। চাওক, এইটো সম্ভৱ। আমি এটা ৰাষ্ট্ৰীয় দল, আমিয়ে কোৱা নাই এইবোৰ কথা। কাৰণ কথাটো কোৱা যায়, কিন্তু কথাবিলাকৰ সাৰমৰ্ম থকাটো উচিত। আৰু মই ভাবোঁ যে 100%
কোনো দলেই নাপায়, তেখেতৰতো বাদে দিয়ক, কোনো দলেই নাপায়। আৰু আমিও কোৱা নাই যে আমি 100% চিট পাম, কিন্তু আমি যিমান কেইজন প্ৰাৰ্থী দিছোঁ সেই সকলোবোৰে জয়লাভ কৰিব, সেই ক্ষেত্ৰত আমি নিশ্চিত। ঠিক আছে। জয়ৰ সম্ভাৱনা কেনেকুৱা আছে? নাই, আমি দলে নিশ্চয় গোটেইবোৰ ফিল্ড যিটো আমাৰ চৰজমিন তদন্ত বুলি কয় সেইটো কৰিছে, আৰু সৰ্বশেষত সিদ্ধান্ত লৈছে গড়েশ্বৰ পৰিষদীয় সমষ্টিত বিজেপিৰ সম্পূৰ্ণ সম্ভাৱনা আছে, আৰু বিজেপিৰ প্ৰাৰ্থী অৰ্থাৎ আমাৰ দেহাচাৰ নাৰ্জাৰীয়ে সম্পূৰ্ণ বিপুল ভোটত জয়যুক্ত হ'ব। আৰু ৰাইজৰ আপোনালোকে দেখিছে আজি যিটো মিছিল ওলাইছে, যথেষ্টখিনি সংখ্যক মানুহে আজি মিছিলত অংশগ্ৰহণ কৰিছে, আৰু মনোনয়ন পত্ৰ দিব অহাত যিখিনি মানুহৰ যি সমাগম সিয়ে সূচায় যে গড়েশ্বৰ পৰিষদৰ যি নিৰ্বাচনত আমাৰ বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ'ব। আমাৰ যি আজি নমিনেশ্যন সন্মানীয় দেহাচাৰ নাৰ্জাৰীৰ এই নমিনেশ্যনত আজি আমি গড়েশ্বৰ মণ্ডলে আমি 10,000 কাৰ্যকৰ্তা ওলাইছোঁ। তেখেতৰ শুভাকাংক্ষী আমাৰ বিজেপিৰ প্ৰাৰ্থীয়ে শুভাকাংক্ষী, লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী। আৰু আজি ইয়াৰ দ্বাৰা আমি আজি এইটোৱে বুজাইছোঁ যে আমি গড়েশ্বৰ যি 30 নং পৰিষদীয় সমষ্টি আছে, আমি বিপুল ভোটত আমাৰ দেহাচাৰ নাৰ্জাৰীক আমি জয়ী কৰিবলৈ সক্ষম হ'ম। আৰু এইটোৱেই ভাল লাগিছে, আজি আমাৰ চব জাতীয় সাজপাৰত আমাৰ আহিছে, আমাৰ যি আমাৰ 90টা বুথ আছে, আমাৰ প্ৰত্যেকটো বুথৰ পৰাই আমাৰ ধুনীয়াকৈ মানুহখিনি আছে, জাতি সংস্কৃতি আমাৰ গোটেইখিনি বজাই ৰাখি আহিছে। আজি আমাৰ বড়ো, অবড়ো, তাৰপিছত আমাৰ অসমীয়া, বেংগলী, যিও ভাষা সব ভাষাই আমাৰ যিটো জাতীয় সংস্কৃতি, সেই জাতীয় সংস্কৃতিক সাজপাৰ পিন্ধি আহিছে, সেইটো কাৰণে খুব ভাল লাগিছে। আজি তেখেত আমি বিজেপিৰ প্ৰাৰ্থী হিচাপে তেখেতক আমি বহু ভোটত জিকাম বুলি আজি আমি গড়েশ্বৰ মণ্ডলে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গড়েশ্বৰত এবাৰ পদুম ফুল ফুলিব। হয় হয়, একদম নিশ্চয় 100%। গড়েশ্বৰ পদুম ফুল ফুলাটো একদম 100%। ইয়াত টেনশ্যন ল'ব লগা নাই, আৰু আজিয়ে প্ৰমাণ কৰি দিছে যে গড়েশ্বৰ পৰিষদীয় সমষ্টিত আমি বিজয় ধ্বজা উৰাবলৈ সক্ষম হ'ম। ধন্যবাদ।